এতিয়া ৰাতিপুৱাৰ সময় হয় আৰু অকণমান কেইজোপামান ফুল আছে আৰু বহুত বেছি ফুল নাই, তাকে অকণমান আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ৰাতিপুৱাৰ সময় এই আৰু যিটো উঠিয়ে বাগানত যাওঁ, ৰাতিপুৱা ঘৰ যাওঁতে মুহূৰ্ত অকণমান দেখালোঁ। এইটো উঠিয়ে বাগানত যোৱাৰ পিছত আহি ঘৰ যাওঁতে আৰু গা ধোৱাৰ আগত যিহেতু কাপোৰবিলাক ধুওঁ, তাকে অকণমান চাৰ্ফত তিয়াই থোৱাহে দেখালোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ নেদেখাওঁ বাৰু। এতিয়া ওলাইছোঁ চোতাল ঝাৰু দিব। আৰু আমাৰ পিছফালে দেখিছেনে একেবাৰে গাঁৱৰ পৰিৱেশ, মই বাৰু দেখাই থাকোঁ। আৰু আগফালে হৈছে আমাৰ টাউনৰ পৰিৱেশ। এই আৰু খুবেই ভাল লাগে ন এনেকুৱা পৰিৱেশ, যদিও অকণমান লেতেৰা ফেতেৰা হয় বাৰু, তথাপিও ভাল লাগে। তেতিয়াহ'লে চাই যাওক চোতাল ঝাৰু দি আছে নে। আৰু কেনেকুৱা কুঁৱলী দেখিছেনে, বহুত বেছি কুঁৱলী, বহুত বেছি ঠাণ্ডা পৰিছে। আৰু অৱশেষত একেবাৰে আহিলোঁ ল'ৰাক স্কুলত লৈ যোৱা মুহূৰ্তত। ভইচ অভাৰ কৰি কথা কৈ আছোঁ কাৰণ এক্সট্ৰাজন বহুত হৈ আছে তাত। এই আৰু লৈ গৈ আছোঁ স্কুলত, তাৰে অকণমান মুহূৰ্ত আপোনালোক দেখালোঁ। এয়া ঘৰৰ আগফালে হয়, যিখন স্কুলৰ ফিল্ড আছে, পূজাৰ ফিল্ড, বহুত কিবা কিবি হয় ইয়াতে। এই আৰু চাই যাওক তেতিয়াহ'লে। আৰু ৰাতিপুৱা ইয়াত মই পূজা কৰি গৈছোঁ, যিহেতু আজি সোমবাৰ হয়। ৰাতিপুৱাই টোপনিৰ পৰা মানে সোনকালে মানে বাহি কাম হোৱাৰ পিছত পূজা কৰি গৈছোঁ। এয়া আৰু তাৰপিছত একেবাৰে আহিলোঁ ৰুমলৈ। ৰুমত ল'ৰাই কি কৰি আছে তাক সেইটো অকণমান মুহূৰ্ত দেখাই দিওঁ। এয়া আমাৰ ল'ৰাই কেতিয়াও কিতাপ লৈ টেবুল চেয়াৰত নবহে। এই আৰু তেতিয়াহ'লে চাই থাকক, অকণমান দেখাই দিলোঁ। আৰু স্কুল ছুটি হ'ল, সেয়েহে আহিলোঁ। আহি থকা মুহূৰ্ত অকণমান এয়া ওলালোঁ স্কুলৰ গেটৰ পৰা। তাৰপিছতে ঘৰ আহি পালোহি। আজি অলপ সোনকালে ছুটি দিছে কাৰণ ঠাণ্ডা পৰিছে বহুত। এতিয়া দুপৰীয়া সময় ৰান্ধিব সময় হৈছে। যি ধৰক আপোনালোক অলপ দেখাই গৈছোঁ ৰাতিপুৱাৰ পৰা, কিন্তু স্বাগতম জনোৱা নাছিলোঁ। কিন্তু নমস্কাৰ, স্বাগতম জনাইছোঁ। মই লিপি, মই লিপি এছামিছ প্ৰকাৰৰ নতুন এটা ব্লগ লৈ যিমান পাৰোঁ দেখাম, স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে। এতিয়া দুপৰীয়া কি বনাম তাকে অলপমান যদিও ভাল বেছি হ'ব নেদেখাওঁ, জাষ্ট দেখাম যে কি বনাওঁ আজি দুপৰীয়া সাজত কি হ'ব সেইখিনিয়ে দেখাম। বহুত বেছি দেখাব নোৱাৰোঁ, যদিও বহুত কিবা কিবি কৰিয়ে থাকোঁ ৰাতিপুৱাৰ পৰা ননষ্টপ। ৰাতিপুৱাতো ভিডিঅ' কৰা অসম্ভৱ, যিহেতু যিমান দৌৰাবি লাগে এনেকুৱা সময়ত ভিডিঅ' কৰা খুবেই অসম্ভৱ, মানে বহুত অসম্ভৱ। সেয়েহে অলপ যিখিনি বাৰু দেখাই গৈছোঁ, মানে সুবিধা অনুযায়ী মোবাইলটো ধৰিব পাৰিছোঁ, ভিডিঅ' কৰিব পাৰিছোঁ। এই আৰু এইটো পূৰা ইমান মতা চুৱেটাৰ নাই, এইটো পিন্ধিয়ে গৈছিলোঁ। আহি গৈ মানে কি কৰিব পৰা নাই, এইটোকে পিন্ধি আছোঁ। ইমান বেছি ঠাণ্ডা, আৰু এইটো বহুত কি হয় আৰু বহুত মানে
আৰাম আৰু ঠাণ্ডা পলাই যিটো বহুত ঠাণ্ডা পিন্ধাৰ কাৰণে বহুতেই ভাল আৰু নাইবা হাই 1 2 1 2 1 2 1 2 কিবা শিকক নে 1 2 শিকিছে নাইবা 1 তাৰপিছত এতিয়া চাই থাকিব যিমানটোৰ পৰা দেখাই থাকিম আৰু মোৰ ল'ৰা 1 2 শিকা মানে মোৰ কাৰণে বহুত কাৰণ সি বহুত বেছি কথা নকয় 3 বছৰ হৈছে বহুত বেছি কথা নকয় সি অলপ কিবা ক'লে মোৰ বহুত ভাল লাগে এই আৰু অকণমান স্কুলটো অকণমান চেঞ্জ হৈছে আৰু প্ৰেক্টিকাই থাকে শুনিব পাইছে মানে কিবা কৰি থাকে মুখেৰে মানে স্কুলত গৈ গ'ল দেখালোঁ আপোনালোকক সি কোনোদিন পঢ়া টেবুলত নবহে কিবা খেলা বস্তু ল'ব নাইবা কাৰোবাক কিতাপ টানি ল'ব নিজৰ কিতাপ কেতিয়াও আমাক বেগ খুলিব নিদিয়ে নিজৰ কিতাপ লৈ যাওঁ আৰু লৈ আহোঁ যি নহওক সি মানে শুনি থাকে মানে খেলি থাকে যে কাই কি পঢ়ি আছে শুনি থাকে সেইটোৱে মূৰত সোমাই আহি তাকে অকলে অকলে কৈ থাকে মোৰ কাৰণে সেইখিনিয়ে বহুত বেছি মানে এতিয়া সি মানে কথা ক'ব আৰম্ভ কৰিছে একেবাৰে মানে কথা যে নোকোৱা নক'ব বুলি ভবা নাই আৰু কেতিয়াও কাৰণ চবফালে ঠিকে আছে সি জাষ্ট কথা ক'বলৈ এলাহ কৰে এই আৰু এতিয়া কয় মোৰ কাৰণে সেইখিনিয়ে বহুত এতিয়া যদি ABCD 1 2 মোৰ কাৰণে বহুত বেছি সেইখিনি এই আৰু মোবাইল যিহেতু চাই থাকে মোবাইলৰ বস্তুবিলাকে মূৰত সোমাইছে সেইকাৰণে মোবাইলৰ গানবিলাকে গাই থাকে অকলে অকলে এইখিনি আৰু ক'লোঁ আপোনালোকৰ মোৰ ফ্ৰেণ্ড হয় হিচাপে ক'ব পাৰোঁ বুলি ক'লোঁ আৰু তেতিয়াহ'লে এনেকুৱা প্ৰব্লেম আজিকালি চব মানে বহুত বেছি ল'ৰা ছোৱালীয়ে হৈ আছে যে কথা ক'ব নোখোজাটো এই আৰু মানে অসুবিধা হয় কথা ক'ব বহুত শুনি আছোঁ এতিয়া বিশেষ একো নহয় খালি মোবাইলৰ অপেক্ষা মোবাইলৰ পৰাই হৈছে এইটো এই আৰু আমিতো মানে মোবাইল দি পেলাই কাম কৰি থাকোঁ এই আৰু সেইটো চাই থাকিব ভিডিঅ'টো মনৰ কথা অকণমান ক'লোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব এয়া কৰি আছে অকলে অকলে এবি মানে কিতাপ দাদাকৰ কিতাপবিলাক উলিয়াই থাকে কৈ থাকে নহয় আৰু যিহেতু আজি সোমবাৰ সেয়েহে আমাৰ নিৰামিষ পনীৰ আৰু তৰকাৰী কালাৰটো ইমান ধুনীয়া দেখিব হোৱা নাই কাৰণ ধুনীয়া হৈছিলে লাইটৰ পৰা তেনেকুৱা হয় তিনি লাইটৰ পৰা বন্ধাকবি ভাজি হয় আৰু হ'ব এয়া পকৰা বনোৱাৰ কাৰণে ৰাখি দিছোঁ ল'ৰাৰ কাৰণে বন্ধাকবি টুকুৰা মাজৰ অংশটো আৰু আছে বেঙেনা ভাজি আৰু হ'ব দালি আবেলি সময় হয় আবেলি মানে মোৰ আজি খোৱাও নহ'ল ল'ৰাও হোৱা নাই এতিয়ালৈকে আৰু কামো বিশেষ নহ'ব আজি মানে আমি যিখিনি কাম কৰোঁ বিশেষ নহ'ব আজি কাৰণ বহুত ঠাণ্ডা পৰিছে আৰু ইমান ঠাণ্ডা পৰিছে ন ঠাণ্ডা পৰা নাছিল পটককৈ ঠাণ্ডা পৰি গ'ল ঠাণ্ডা পৰিলে একেবাৰে কাম কৰিব ইচ্ছা নাযায় বিশেষকৈ এনেকুৱা কামবিলাক আৰু লেতেৰা হ'ম যে গা ধুব ইচ্ছা যাব মানে কৰিলে গা ধুব লাগিব মানে লেতেৰা কাম যিহেতু আৰু ভালদৰে চাফা চিকুণ হ'ব লাগিব সেইকাৰণে আজি একো বিশেষ নকৰোঁ কাম সেয়েহে কৰিব লগা বহুত আছে মোৰ বাগানৰ কাম বহুত জংঘল হৈছে বাগানখন চাফাও কৰিব লাগে মানে এক্সট্ৰা গছ বহুত হৈছে সেইবিলাক কাটিব লাগে এই আৰু অকণমান সাৰ বনাই আছোঁ তাতে অকণমান আপোনালোকক দেখুৱাই দিওঁ এতিয়া নাই শুকোৱা ৰ'দ নাই শুকাব দিছোঁ কিন্তু নাই শুকোৱা যিহেতু মই পচন সাৰ বনাওঁ কেনেকৈ বনাওঁ দেখাইছোঁ বাৰু আগতেও এই আৰু এইখিনিয়ে হৈছে মোৰ পচন সাৰ যিখিনি মই নিজে ৰেডি কৰোঁ কি আছে বাৰু কেতিয়াবা কম কোনোবা যদি সোধে আৰু খুব ধুনীয়া সাৰ হয় খুবেই ভাল সাৰ হয় আৰু এইটো কণীৰ বাকলি যিবিলাক গুড়ি কৰি আৰু মিহলি কৰি দিম একেলগে আৰু বহুত আছে এবাৰ মাতটো বহুত বেয়া হৈছে আপোনালোকে এবাৰ কৈছিলোঁ মই সূৰ্যমুখী ফুলৰ গুটি ৰোৱা বুলি আচলতে গুটি দিয়ে ফুলৰ গছবিলাক হয় আৰু মোৰ গুটিবিলাক কি হৈছে মানে পৰুৱাই চব সূৰ্যমুখী মানে গুটিবিলাক সূৰ্যমুখী ফুলৰ গুটিবিলাক আচলতে তেল হয় সেয়েহে পৰুৱাই চববিলাক খাই পেলাইছে পিছত যেতিয়া বহুত দিন পিছত চাওঁ খালি ভিতৰখন নাই বাহিৰখন মানে বাকলিটোৰ বাহিৰখনহে আছে তেতিয়া গম পালোঁ যে পৰুৱা খোৱাৰ কাৰণে মানে নহ'লে আৰু মানে ফুলৰ গছবিলাক নহ'লে যি নহওক এইবাৰ বিফল হ'লোঁ নেক্সট বছৰ সাৱধানে ৰুব লাগিব ভাবিছোঁ এতিয়া বজাৰৰ পৰা আনিবই পৰা নাই আৰু বজাৰত বহুত বেছি দাম হয় ফুলৰ পুলিবিলাক মানে সূৰ্যমুখী ফুলৰ পুলিবিলাক যিকোনো ফুলৰ পুলিয়ে দাম হয় মানে সেইদিনাখন আনিব গ'লোঁ মানে দুপাত একেবাৰে সৰু গছ বেছি ডাঙৰ নহয় চেহেৰা পাতি ইমান ঠিক নাছিল মই সুধিলোঁ কিমান টকা আহি পেলাই 100 টকা নালাগে দে থাকক বুলি কৈ গুচি আহিছোঁ মেনেজ কৰিব লাগিব ৰুব লাগিব সদায় ৰুম বেয়া লাগে ৰুব নাপালে আৰু এইবাৰ মোৰ ফুলৰ বাগানত ফুল একদম নাইয়ে গেন্দা ফুলো মই নুৰুলোঁ ৰোৱা নহ'লে গেন্দা ফুল কাৰণ গেন্দা ফুল যিমান প্ৰথম বহুত ভাল হৈছিল এতিয়া মানে কি হয় মানে সৰু হয় সেইকাৰণে ইচ্ছা নকৰিলোঁ ৰুব আৰু বেলেগ ফুলো ৰোৱা নাই এই আৰু তেতিয়াহ'লে সন্ধিয়া কিবা এটা বনাম কি বনাম লগত শ্বেয়াৰ কৰিম
কেতিয়াবা চাই থাকিব ভিডিঅ'টো আৰু ভাল লাগিলে লাইক এটা কৰি দিবি। সন্ধিয়া সময় কৈছিলোঁ কিবা এটা বনাবলৈ, সেয়েহে বনাব লৈছোঁ। বিশেষ নহয়, আজি বনাব লৈছোঁ মালপোৱা। মালপোৱাটো সকলোৱে বনাব জানে, যি নহওক মইনো কেনেদৰে বনাম মানে তাকে অকণমান দেখুৱাম। এয়া চাই থাকিব ভিডিঅ'টো তেতিয়াহ'লে, আৰু হয়তো অকণমান হ'লে ভাল লাগিব, বহুততকৈ অকণমান হয়তো বেলেগ হয়। গাখীৰ লোৱা অকণমান হ'লে অকণমান বেলেগ হ'ব, সেইটো চাই থাকিব কেনেদৰে বনাম আপোনালোকক দেখুৱাম। চাই তাত কেৰাহী বহাই দিছোঁ, ৰেডি কৰিছোঁ। এয়া চাই থাকোঁ। মালপোৱা বনোৱাৰ কাৰণে এয়া লৈছোঁ এটা পাত্ৰ, তাত দিছোঁ মই এবাটি ময়দা, সেই একেটা বাতিৰে দিছোঁ আধা বাতি চুজি, আৰু সেই একেটা বাতিৰে আধা বাতি দিছোঁ চেনিখিনি যদি কোনোবাই বেছিকৈ খায় অকণমান বেছিকৈ দিব, আৰু কমকৈ খালে ইয়াতকৈ কম দিব, এইটো আপোনালোকৰ নিজৰ কথা। এয়া ধুনীয়াকৈ মিহলি কৰি ল'ব এইখিনি। এতিয়া লাহে লাহে পানীখিনি দি পেলাই এটা ধুনীয়া বাবা নকৰিবা পাতল বেটাৰ এটা বনাই ল'ব। আমাৰ ল'ৰাটো অকণমান চিঞৰি আছে, শুনিব পাব। পাতল বেটাৰ এটা বনাই ল'ব। এয়া লাহে লাহে পানীখিনি দিব, নহ'লে পটককৈ বেছি পনীয়া হৈ যাব। আৰু মই কেনেকুৱা অৱস্থাত আনো আপোনালোকে চাই যাওক। মোৰ অকণমান মাতটো অকণমান বেয়া হৈ আছে, কাৰণ মাতটো ভাঙিছে, সেয়েহে কথাবিলাক ইমান এটা স্পষ্ট নহয়। অকণমান ভলিউমটো বেছি বঢ়াই দি পেলাই শুনিব আপোনালোকে। এয়া দেখিব পাইছে কিয় পাতল কৰিছোঁ, বহুত বেছি পাতল নহয় দেই, মানে বহুত ডাঠো নহয়, বহুত বেছি পাতলো নহয়। চাই যাওক, বুজি পাব তেতিয়াহ'লে। এয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখিলোঁ। এতিয়া 10-15 মিনিটৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছত আৰু সন্মুখত বিহু আহি আছে, মানে এইটো এনেকুৱা চাউলৰ গুড়ি নোহোৱাকৈ ধুনীয়া এখন পিঠা হয়। ধুনীয়া এখন তেল পিঠাৰ নিচিনা, যিহেতু একেই হয়, তেল পিঠা হৈ যাব, মানে কোনো চাউলৰ গুড়ি কৰিব নালাগে। ৰেডিমেড ময়দা আৰু চুজি দি বনাই চাবচোন। এনেকৈ বিহু যেতিয়া আহি আছে সন্মুখত বনাই চাব। আৰু এয়া গেছৰ ওপৰত কেৰাহী এটা বহাই তাত ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল পূৰা গৰম হ'ব দিছোঁ, ভালে গৰম হৈছে। তাৰপিছত এয়া এখন হেতাৰে এনেকৈ দিছোঁ, এখন হেতাৰ এক মাপত হ'ব পিঠাবিলাক, সেয়ে এনেদৰে দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ ফুলি আহিছে, একেবাৰে লুচিৰ নিচিনা ফুলিছে। আৰু এনেকৈ ফুলিছে, মই ঘূৰাব পৰা নাই ফুলাৰ কাৰণে। এয়া চাই যাওক, বহুত ধুনীয়াকৈ ফুলিছে, আৰু গোটেইবিলাকে এনেকৈ ফুলিব। আপোনালোকক দেখাই আছোঁ বাৰু। আৰু খাবলৈতো খুবেই ভাল হৈছিল, এবাৰ চাব সকলোৱে ট্ৰাই কৰি। আৰু দেখাই আছোঁ বাৰু আপোনালোকক, চাই যাওক। গোটেইখিনি ধুনীয়াকৈ ফুলিছে, সকলোৱে এবাৰ ট্ৰাই কৰি চাব। আৰু মালপোৱানো চবেই বনাব জানে, মানে হয়তো মোৰ কথাখিনি শুনি গম পাওঁ মালপোৱানো আৰু কোনে বনাব নাজানে, সকলোৱে জানে, কিন্তু চবৰে পদ্ধতিবিলাক অকণমান হ'লে বেলেগ হয়। আৰু সকলোৱে মানে তেনেকৈ নুফুলে, কেনেকৈ ফুলে মোৰ ভিডিঅ'টো চালে নিশ্চয় আপোনালোকে গম পাব। তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব, যিহেতু আহি আছে সন্মুখত বিহু। মালপোৱা একে পদ্ধতিৰে হয়তো, মানে তেল পিঠাৰ ঠাইত এইটো বনাব পাৰিব আপোনালোকে, চাউলৰ গুড়ি নোহোৱাকৈ। এয়া দেখিব পাইছে সকলোবোৰ ফুলিছে এনেদৰে। তেতিয়াহ'লে চাই থাকক মোৰ ভিডিঅ'টো। এয়া এখন হৈ গ'ল, মানে হৈ গৈছে গোটেইবিলাক। এখন দেখালোঁ আপোনালোকক, এই সম্পূৰ্ণখিনি হৈ গ'ল। একবাৰ মানে এনে ভাঙি পেলাই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হৈছিলে, কেনেকুৱা চফ্ট হৈছিল, কেনেকুৱা ফুলিছিলে। এয়া নিশ্চয় খাব মন গৈছে দেখি। বেছি দেৰি নকৰিব, এবাৰ সকলোৱে ট্ৰাই কৰি চাওক। এনেলে মোৰ মালপোৱা বনোৱা হৈ গ'ল, খাই দেখাই আছোঁ। এয়া
বঢ়িয়া একদম চফ্ট। এবাৰ সকলো ট্ৰাই কৰি চাব, খুবেই সহজ হয়, চালুকৰ প্ৰয়োজন নাই, খুবেই টেষ্টি হয়। আৰু মিঠাটো আপোনালোকৰ নিজৰ কথা কিমান দিয়ে। এই আৰু তেতিয়াহ'লে আজিৰ ব্লগটো ইয়াতে সামৰিলোঁ। ভাল লাগে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব। যদি বহুত বেছি ভাল লাগে শ্বেয়াৰ কৰি দিব। মোৰ বাৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰা নিচিনা নহয়। তাৰপিছত নতুন ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে কাষত থকা বেল বাটন ক্লিক কৰি মোৰ চেনেলটোক অল কৰি দিব, আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা লাগিল, আৰু একবাৰ ট্ৰাই কৰি চাব সঁচাকৈ। এতিয়া খাই লওঁ, তেতিয়া আহিলোঁ আজিলৈ আহিলোঁ, ধন্যবাদ।